ৰাম নাৰায়ণ ৰাম। যি মানুহবোৰ মহান, যি কাম কৰি আছে, তেওঁলোকে এই বুজা ক্ষমতা লাভ কৰি নিজৰ শৰীৰত অতিমাত্ৰা শক্তি সংগ্ৰহ কৰি আছে। শৰীৰৰ ভিতৰত এই বিশাল শক্তিৰ পৰিসৰণ ঘটে এটা মহাসাগৰৰ পৰা নদী, নালৈ, খালৈ, হ্ৰদ আদি বহু বস্তুৰ জন্ম হয়। সকলো জীৱৰ ভিতৰত এনে শক্তি থাকে য'ত আকৰ্ষণ কৰাৰ সক্ষমতা থাকে। যদি এটা দুটা থাকে তেন্তে এনে আনো বহু হ'ব। যদি এটা শক্তি থাকে তেন্তে আন অসীম শক্তিসমূহ স্বাভাৱিকভাৱে আহি পৰে। সেয়ে পুঁজি হওক বা মৎস্য টানিবলৈ শক্তি সকলোৰে ভিতৰত থাকে। এই শক্তি কিয় থাকে? বহু দূৰত থকা গ্ৰহবোৰ যি শক্তি বা বাৰ্তা পঠিয়ায় তাক সকলো জীৱলৈ পঠিয়াবলৈ আগ্নেয়গিৰিৰ ভিতৰত চাইছে বুলি কওঁ তেন্তে অগ্নি জ্বলিও থাকে। যেতিয়া সেই অগ্নি বাহিৰলৈ ওলায় তেতিয়া এটা ডাঙৰ ঘটনা ঘটে। সূৰ্যৰ ভিতৰতো এনে অগ্নি জ্বলিছে। এখন দিন তুমি দেখিবা সূৰ্য খণ্ড খণ্ড হৈ শীতল হৈ পৰিছে। যি অগ্নি এতিয়া জ্বলি আছে সেইটোৰে পৃথিৱী গঠিত হৈছে। এই পৃথিৱীও এখন দিন উঠুঠিল। মানুহৰ ভিতৰতো এনে অগ্নি জ্বলিছে। পৃথিৱীত বহু স্তৰ আছে। পৃথিৱীত গৰমো আছে, শীতো আছে। প্ৰতিটো ঠাইৰ পৰিস্থিতি বেলেগ, ক'তো গৰম ক'তো শীত। যদি আমি কটাবা যাব বিচাৰোঁ তেন্তে যাব পাৰোঁ। এজন ব্যক্তিয়ে গৰম ঠাইতো যাব পাৰে, শীতল ঠাইতো। আমাৰ ভিতৰত বোধশক্তি আছে। যেতিয়া বোধশক্তি আছে তেতিয়া তাৰ কোনো শেষ নাই।